নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ সদ্যহতে হৈ যোৱা হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰ বা ছেকেণ্ড ইয়াৰৰ 2026 চনত অনুষ্ঠিত হোৱা ফাইনেল পৰীক্ষাৰ যিখন এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। ইতিমধ্যে আমি যোৱা ভিডিঅ'টোত 1 নম্বৰৰ যিখিনি প্ৰশ্ন আছিল সেইখিনিৰ আলোচনা কৰিছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম আমি 2 মাৰ্কছৰ যিখিনি প্ৰশ্ন আছে সেইখিনি। তেতিয়াহ'লে আসন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 2A, মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা? মাধ্যমিক শিক্ষা এক প্ৰয়োজনীয় দিশ হৈছে ছাত্ৰ ছাত্ৰীৰ বৃত্তিগত পাৰদৰ্শিতা বৃদ্ধি কৰা। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীয়ে হাতৰ কাম, উৎপাদনমূলক কাম কৰিব নাজানে। ফলত আনৰ পৰিশ্ৰমৰ ওপৰত শিক্ষিত শ্ৰেণীৰ মানুহে ৰঘুমলাৰ দৰে খাবলৈ লৈছে। বৃত্তিমুখী শিক্ষাৰ প্ৰয়োগৰ অৰ্থ হ'ল আত্মনিয়োগৰ ব্যৱস্থা কৰাৰ লগতে চাহিদা আৰু দক্ষ মানৱ শক্তিৰ মাজত থকা অপসংযোজন নোহোৱা কৰা। কুৱেশ্যন নম্বৰ বি, কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা। কোঠাৰী আয়োগে আগবঢ়োৱা সূত্ৰটো আছিল 10+2+3। ইয়াৰ 10 সংখ্যাটোৱে 10 বছৰীয়া স্কুলীয়া শিক্ষাৰ কথা উল্লেখ কৰিছে। 10 বছৰীয়া স্কুলীয়া শিক্ষাত প্ৰথম 5 বছৰ হ'ব নিম্ন প্ৰাথমিক, 3 বছৰ হ'ব উচ্চ প্ৰাথমিক আৰু 2 বছৰ হ'ব নিম্ন মাধ্যমিক বা হাইস্কুলীয়া শিক্ষা। +2 হ'ব উচ্চতৰ মাধ্যমিক আৰু +3 হ'ব 3 বছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষা। কুৱেশ্যন নম্বৰ চি, অগতানুগতিক শিক্ষাক কিয় এক নমনীয় শিক্ষা ব্যৱস্থা বুলি বিবেচনা কৰা হয়? অগতানুগতিক শিক্ষাক নমনীয় শিক্ষা বোলাৰ প্ৰধান কাৰণ হ'ল এই শিক্ষা ব্যৱস্থাত নামভৰ্তি কৰিবলৈ কোনো নিৰ্ধাৰিত বয়সৰ সীমা বান্ধি দিয়া নহয়। যিকোনো বয়সৰ লোকে যিকোনো সময়তে এই শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিব পাৰে। আকৌ এই শিক্ষাৰ কোনো অপৰিৱৰ্তনীয় পাঠ্যক্ৰম নাই। লগতে কৰ্মৰত লোকসকলে কৰ্মদক্ষতা বা বৃত্তিগত প্ৰশিক্ষণ লাভ কৰিব পাৰে। সেইকাৰণে ইয়াক নমনীয় শিক্ষা ব্যৱস্থা বুলি বিবেচনা কৰা হয়। কুৱেশ্যন নম্বৰ ই, শাৰীৰিক শিক্ষা এক সুস্থ জীৱনৰ বাট দেখুৱাই। দুটা যুক্তি দিয়া। যুক্তিৰ দুটা হ'ল, প্ৰথমটো হৈছে শাৰীৰিক শিক্ষা মনৰ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায়কাৰী। কাৰণ মল্লযুদ্ধ, কাৰাটে, ক্ৰিকেট আদি সকলোবোৰ ক্ষেত্ৰতে মনোযোগ আৰু সজাগতাৰ প্ৰয়োজন। বিভিন্ন ধৰণৰ শাৰীৰিক শিক্ষাৰ কাৰ্যসূচীত অংশগ্ৰহণে ব্যক্তিৰ সজাগতা বৃদ্ধিত সহায় কৰে। দ্বিতীয় পইণ্টটো হৈছে শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কেনেদৰে ধৰি ৰাখিব পাৰি সেই সম্বন্ধে যথাৰ্থ জ্ঞান ছাত্ৰ ছাত্ৰীক দিব পাৰি। তেওঁলোকক বিভিন্ন ৰোগৰ বিষয়ে, এইবোৰৰ কাৰণ আৰু সজাগতামূলক ব্যৱস্থা ইত্যাদিৰ সম্বন্ধে জনাব পাৰি। কুৱেশ্যন নম্বৰ এফ, মহিলা সবলীকৰণ বুলিলে কি বুজা? নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বৰ বাবে প্ৰত্যেক ব্যক্তিয়ে কিছুমান কাম কৰিবলগীয়া হয়। সেই কামবোৰ কৰিবৰ বাবে সামৰ্থ্যৰ প্ৰয়োজন হয়। সামৰ্থ্য সৃষ্টি কৰা প্ৰক্ৰিয়াকে সবলীকৰণ বুলি কোৱা হয়। সবলীকৰণে এজন ব্যক্তিক কোনো এটা কাৰ্য সম্পাদন কৰিবলৈ অধিকাৰ প্ৰদান কৰে। ই ব্যক্তিক সঠিক সময়ত সঠিক ঠাইত সঠিক সিদ্ধান্ত ল'ব পৰাকৈ সক্ষম কৰি তোলে। মহিলাৰ ক্ষেত্ৰত প্ৰদান কৰা এনে অধিকাৰসমূহকে মহিলা সবলীকৰণ বোলা হয়। কুৱেশ্যন নম্বৰ জি, পৰিৱেশ শিক্ষাৰ দুটা নীতি লিখা। পৰিৱেশ শিক্ষাৰ দুটা নীতি হ'ল, প্ৰথমটো হৈছে পৰিৱেশ শিক্ষা অভিজ্ঞতা আহৰণৰ ক্ষেত্ৰত সৰলতাৰ পৰা জটিলতালৈ গতি কৰাত সহায় কৰে। দ্বিতীয় নীতিটো হৈছে পৰিৱেশ শিক্ষাই শিশুক অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ গতি কৰাত সহায় কৰে। কুৱেশ্যন নম্বৰ এইচ, শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ দুটা বৈশিষ্ট্য হ'ল, প্ৰথমটো হৈছে প্ৰচেষ্টা আৰু ভুল শিক্ষণ এক ক্ৰমাগত প্ৰক্ৰিয়া। দ্বিতীয়টো হৈছে এই পদ্ধতিৰ মূলত হৈছে পুনৰাবৃত্তি। কুৱেশ্যন নম্বৰ আই, লতাই তাইৰ কিতাপৰ পৰা দুটা কবিতা এটাৰ পিছত এটাকৈ মুখস্থ কৰিছিল। কিন্তু দ্বিতীয় কবিতাটো মুখস্থ কৰাৰ পিছত তাই মন কৰিলে যে প্ৰথম কবিতাটো তাইৰ মনত নাই। তাইৰ এই পাহৰণিৰ কাৰণ চমুকৈ ব্যাখ্যা কৰা। তাইৰ এই পাহৰণিৰ মূল কাৰণ হৈছে পশ্চাদমুখী প্ৰতিৰোধ। যেতিয়া সময়ৰ ব্যৱধান নৰখাকৈ দুটা ভিন্ন বিষয়ৰ শিক্ষণ লাভ কৰিবলৈ যত্ন কৰা হয়, তেতিয়া দ্বিতীয় শিক্ষণে প্ৰথম শিক্ষণৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত এক বাধাৰ সৃষ্টি কৰে। তাইৰ ক্ষেত্ৰতো এয়া সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ জে, তলৰ প্ৰবাদকেইটা শিক্ষণৰ কোন কোন নীতিৰ সৈতে জড়িত? প্ৰথমটো হৈছে অভ্যাসৰ নৰ কৰ্ণপথে কৰা হয়। এই নীতিটো বা এই প্ৰবাদটো অনুশীলনৰ নীতিৰ ওপৰত বা সৈতে জড়িত। দ্বিতীয়টো হৈছে অকৃতকাৰ্যতা কৃতকাৰ্যতাই আগুৱাই নিয়ে। ইয়াৰ উত্তৰটো হ'ব ফলাফলৰ নীতি। কুৱেশ্যন নম্বৰ কে, ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগৰ দুটা পাৰ্থক্য লিখা।
ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগৰ পাৰ্থক্য দুটা হ'ল যি মনোযোগত মনৰ ইচ্ছা শক্তি প্ৰয়োগ কৰা হয় তাকে ঐচ্ছিক মনোযোগ বোলে, আনহাতে যি মনোযোগত মনৰ ইচ্ছা শক্তি প্ৰয়োগ কৰা নহয় তাক অনৈচ্ছিক মনোযোগ বোলে। ঐচ্ছিক মনোযোগ আগ্ৰহৰ সৃষ্টি কৰে, আনহাতে অনৈচ্ছিক মনোযোগে আগ্ৰহ জন্মত বাধা দিয়ে। কুৱেশ্যন নম্বৰ এল, মানসিক আৰু দৈহিক স্বাস্থ্যৰ মাজত থকা সম্পৰ্ক চমুকৈ ব্যাখ্যা কৰা। মানসিক স্বাস্থ্যৰ নীতিসমূহ মূলতঃ এটা ভাল জীৱন যাপনৰ বাবে শাৰীৰিকভাৱে যোগ্য কৰি ৰখাৰ কাৰণে প্ৰয়োজনীয় নীতি নিয়ম মানি চলা আৰু অনুশাসন বজাই ৰখাৰ প্ৰক্ৰিয়াৰ লগত জড়িত। আমাৰ শাৰীৰিক যোগ্যতা সাধাৰণতে মানসিক যোগ্যতাৰ ওপৰত নিৰ্ভৰশীল। গতিকে এটা স্বাস্থ্যকৰ জীৱনৰ বাবে আমি শাৰীৰিক আৰু মানসিক এই দুয়োটা দিশৰ পৰা বেমাৰ আজাৰৰ উত্তেজনা অৱসাদ আৰু মানসিক বোজা আদিৰ পৰা মুক্ত হ'ব লাগিব। কুৱেশ্যন নম্বৰ এম, আগ্ৰহৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখা। শিক্ষা আহৰণৰ ক্ষেত্ৰত আগ্ৰহ আৰু মনোযোগৰ গুৰুত্ব অনস্বীকাৰ্য। আগ্ৰহৰ অভাৱত কোনো কথা মনোযোগ দিব নোৱাৰি। মনোযোগৰ অভাৱত কোনো কথা ভালদৰে শিকাও সম্ভৱ নহয়। শিক্ষাৰ্থীৰ মনত শিক্ষা বিষয়ৰ প্ৰতি আগ্ৰহ আৰু মনোযোগৰ সৃষ্টি কৰাই হৈছে শিক্ষকৰ প্ৰধান দায়িত্ব। আগ্ৰহে মনোযোগ সৃষ্টি কৰে আৰু কামত উদ্দীপনা যোগায়। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব অতি বেছি। শিক্ষাবিদসকলে মনোযোগ আৰু আগ্ৰহক শিক্ষাৰ মূল উপাদান বুলি স্বীকাৰ কৰিছে। ইয়ে শিক্ষাৰ্থীৰ জ্ঞান আহৰণৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বৰ বাবে পথাৰ সন্ধান দিয়ে। সেয়েহে শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ আৰু মনোযোগক উপায় আৰু সমাপ্তি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ এন, মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্য বুলিলে কি বুজা? মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল'ব লগা উপায়, কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্ৰণালীবদ্ধভাৱে জ্ঞান প্ৰদান কৰে। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য। কুৱেশ্যন নম্বৰ অ, 10টা ৰাশি গড় হৈছে 37, যদি ইয়াৰ পৰা এটা ৰাশি বাদ দিয়া হয় তেতিয়া গড় হ'ব 35। বাদ দিয়া ৰাশিটো উলিওৱা। উল্লেখিত গড় 37, মুঠ ৰাশিৰ সংখ্যা 10, গতিকে 37 আৰু 10 পূৰণ কৰিলে হ'ব 370। নতুনকৈ দিয়া গড় হৈছে 35, মুঠ ৰাশিৰ সংখ্যা হ'ব তেতিয়া 9, গতিকে 35 আৰু 9 পূৰণ কৰিলে পাম 315। এতেকে বাদ দিয়া ৰাশিটো হ'ব 370ৰ পৰা 315 বিয়োগ কৰিলে পাম 55, গতিকে সেই ৰাশিটোৱে হ'ব বাদ দিয়া ৰাশিটো। কুৱেশ্যন নম্বৰ পি, বাৰংবাৰতা বিভাজনৰ লেখচিত্ৰিক উপস্থাপনৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। ইয়াৰ দুটা প্ৰয়োজনীয়তা হ'ল, প্ৰথমটো হৈছে লেখচিত্ৰৰ মাধ্যমেৰে উপস্থাপন কৰা সামগ্ৰীসমূহ অধিক স্পষ্ট আৰু মনোগ্ৰাহী হয়। দ্বিতীয় পইণ্টটো হৈছে তথ্যসমূহ অতি সংক্ষেপে উপস্থাপন কৰিব পাৰি।